বাইবেলত যীশু খ্ৰীষ্টই কৈছে প্ৰকাশিত বাক্য অধ্যায় 3 অনুবাক্য 20 কৈছে, মই দৰজাৰ ওচৰলৈ গৈ খটখটাওঁ, যিয়ে নেকি মোৰ মাত শুনি কিনে দৰজাখন খুলিব, মই ভিতৰলৈ গৈ তেওঁৰ লগত মই ভোজন কৰিম আৰু তেওঁ মোৰ লগত বহি ভোজন কৰিব বুলি কৈছে। ইয়াৰ অৰ্থ আৰু মিনিংটো এইটোৱে ক'ব বিচাৰিছে যে যীশু খ্ৰীষ্ট আমাৰ হৃদয়ত আহিবলৈ কাৰণে, আমাৰ লগত থাকিবৰ কাৰণে ৰাজি আছে, কিন্তু আমি তাক একচেপ্ট কৰাটোহে আমাৰ কথা, যে আমি প্ৰথমে যীশু খ্ৰীষ্টক একচেপ্ট কৰিব লাগিব, স্বীকাৰ কৰিব লাগিব, আমাৰ হৃদয়খন খুলিব লাগিব ঈশ্বৰক পাবৰ কাৰণে। তাৰ সেইটো কাৰণে কৈছে, ঈশ্বৰৰ আৰু এটা বাণী লিখা আছে, তুমি প্ৰথমে ঈশ্বৰৰ ওচৰলৈ যোৱা, তেতিয়াহে ঈশ্বৰ তোমাৰ ওচৰলৈ আহিব। মানে প্ৰথমে ঈশ্বৰক আমি পাবলৈ কাৰণে আমি মনটো আমাৰ খোলা ৰাখিব লাগিব, আমি হৃদয়খন খুলি ৰাখিব লাগিব, হৃদয়ৰ দুৱাৰখন। আৰু ঈশ্বৰৰ অনুভৱ সদায় হৃদয়ৰ কৰিব পৰা যায়। আৰু প্ৰাৰ্থনা সেইটোকে কয়, যিয়ে নেকি ঈশ্বৰ আৰু মানুহৰ মাজত আধ্যাত্মিক যিটো সম্পৰ্ক হৃদয়েৰে কৰা যায়, আৰু সেই সম্পৰ্কটোকে প্ৰাৰ্থনা বুলি কোৱা হয়। সেইটো কাৰণে ঈশ্বৰে কৈছে, ঈশ্বৰ মই তোমাৰ লগত আহিবৰ কাৰণে ৰাজি আছোঁ, তুমি মোৰ লগত আহা কৈছে। আৰু এটা কথা এইটো কৈছে, তুমি যেতিয়া নেকি সংসাৰে তোমাক লগ নিদিয়ে, যিটো সময়ত নেকি তোমাক সকলোৱে অকলশৰীয়া কৰি দিয়ে, তুমি জীৱনত অকলীয়া হৈ যায়, সেইটো সময়ত মোৰ ওচৰলৈ মই তোমাক সকলো নাশ কৰি দিম। এইটো লিখা আছে যে ঈশ্বৰৰ বিষয়, ঈশ্বৰৰ নামটো সুধীৰ হয়। সুধীৰ মানে এটা ভালকৈ এটা গঢ় দিয়া আছে, যেতিয়া নেকি পাপী বা ধৰ্মী তেখেতৰ ওচৰলৈ যায়, তেখেতৰ চৰণত যায়, শান্তি আৰু আনন্দ লাভ কৰে। পাপী আহা আছে, মোৰ ওচৰলৈ আহা, যীশু খ্ৰীষ্টই কৈছে মোৰ ওচৰলৈ আহা, মই তোমাক বিশ্ৰাম দিম বুলি কৈছে। সেই বিশ্ৰাম আত্মিক বিশ্ৰাম। মই সেইদিনাখন কৈছিলোঁ যে বাইবেল এখন আত্মিক কিতাপ হয়, যিখন কিতাপ পঢ়ি মানুহৰ মনোবল শক্তিশালী হয়। সেইটো কাৰণে যীশু খ্ৰীষ্টই কৈছে মোৰ ওচৰলৈ আহা, মই তোমাক বিশ্ৰাম দিম। সেই বিশ্ৰাম কেৱল শুবলৈ বা বহিবলৈ দিয়া বিশ্ৰাম নহয়, এই জীৱনত যে আমি বিভিন্ন ধৰণৰ যন্ত্ৰণা, বিভিন্ন ধৰণৰ দুখ কষ্ট, বিভিন্ন সমস্যাৰে আমি জৰ্জৰিত হৈ আছোঁ, সেই সমস্যাসমূহৰ পৰা যীশু খ্ৰীষ্টই সম্পূৰ্ণৰূপে মুকলি কৰি দিম। সেইটো কাৰণে কৈছে তুমি মোৰ ওচৰলৈ আহা, মই তোমাক সকলোৰে পৰা বেমাৰ আজাৰ ধৰি আৰ্থিক সংকট, সকলোৰে পৰা যিকোনো প্ৰব্লেম আছে সকলোৰে পৰা মই তোমাক উলিয়াই আনিম বুলি কৈছে যীশু খ্ৰীষ্টই। সংকটৰ সময়ত তুমি মোক বিচাৰা, মই তোমাক লগ দিম। তুমি জলধাৰেদি যোৱা বা জলপ্ৰবাহেদি যোৱা, তোমাক কোনো একো কৰিব নোৱাৰে। তুমি আগে আগে যোৱা, তোমাৰ পিছে পিছে মই গৈ আছোঁ বুলি কৈছে। আৰু ঈশ্বৰৰ যিবিলাক দূত অনবৰতে আমাৰ লগত থাকে, যিবিলাক তোমাৰ বিৰুদ্ধে গঢ়ি থোৱা যিবিলাক অস্ত্ৰ শস্ত্ৰ আছে, কোনোৱে তোমাক হানি কৰাব নোৱাৰে, তোমাক একোৱে হানি নহ'ব। তুমি আগে আগে যোৱা, তোমাৰ লগে লগে মই আছোঁ বুলি যীশু খ্ৰীষ্টই কৈছে। মই এটা যে জলপ্ৰপাত আহিলে, সেই জলপ্ৰপাতৰ মাজত যে নোহক একো কৰিব নোৱাৰিলে। আৰু ঠিক সেইদৰে যিদৰে নেকি যীশু খ্ৰীষ্টৰ যিমান ডাঙৰ ঘূৰ্ণি বতাহ, ইমান ডাঙৰ তুফান, যিবিলাক নেকি বতাহ আহিছিলে, সেই বতাহৰ মাজতো যে যীশু খ্ৰীষ্টসকল শান্তিমতে শুব পাৰিলে, বা নাৱত যে শান্তিমতে যীশু খ্ৰীষ্ট শুই আছিল, তেন্তে আমি কিয় শান্তিমতে শুব নোৱাৰোঁ? আমিতো পাৰোঁ।